মইৰাবাৰীৰ বিভিন্ন স্থানত ৭৮ সংখ্যক স্বাধীনতা দিৱস উদযাপন। দেশৰ বিভিন্ন প্ৰান্তৰ লগতে আজি মইৰাবাৰীৰ বিভিন্ন স্থানত শান্তিপূৰ্ণভাৱে পালন কৰা হয় ৭৮ সংখ্যক স্বাধীনতা দিৱস। মইৰাবাৰী আৰক্ষী থানা, মইৰাবাৰী প্ৰেছ ক্লাব, দোৰাবান্ধি হাইস্কুলকে ধৰি বিভিন্ন চৰকাৰী বেচৰকাৰী অনুষ্ঠানসমূহত পালন কৰা হয় স্বাধীনতা দিৱস। প্ৰথমতে মইৰাবাৰী প্ৰেছ ক্লাবত স্থাপন কৰা হৈছিল যদিও আমি বহুত দিন পাৰ হৈ গ'ল। আজি যিটো আমাৰ অনুষ্ঠান অনুষ্ঠিত কৰিছোঁ এটা আমাৰ ক'বলৈ গ'লে বিদ্যালয় এটা সকলো উল্লেখনীয় দিন। আমি ৭৮তম ৰাষ্ট্ৰীয় স্বাধীনতা দিৱস উপলক্ষে আমি আজি দিনটোলে কাৰ্যসূচীৰে আমাৰ বিদ্যালয়ত বিভিন্ন কাৰ্যসূচী আমি পালন কৰি আছোঁ। ৰাতিপুৱা ৭:৩০ বজাত পতাকা উত্তোলন কৰা হৈছিল। তাৰপিছত আমাৰ দ্বিতীয় কাৰ্যসূচী আছিল ৮:৩০ বজাত বৃক্ষৰোপণ হৈছিল। বিভিন্ন কাৰ্যসূচীৰ মতে আমি আমাৰ কাৰ্যসূচীবিলাক আগুৱাই গৈ আছোঁ। আমাৰ মূল উদ্দেশ্য হ'ল যে ল'ৰা ছোৱালীৰ আমাৰ যিখিনি প্ৰতিভা, সুপ্ত প্ৰতিভা আছে, এই সুপ্ত প্ৰতিভা বিকাশৰ কাৰণে তেনেকুৱা এটা ষ্টেজ পোৱা নাছিলে। আজি আমি এই মুকলি মঞ্চত আমি ল'ৰা ছোৱালীবিলাকৰ প্ৰতিভা বিকাশক এটা সুবিধা প্ৰদান কৰিছোঁ। আশা কৰি আছোঁ আমাৰ আজি আমি এইটো ভবা নাছিলোঁ যে আমাৰ ল'ৰা ছোৱালীবিলাকৰ ইমান সুপ্ত প্ৰতিভা লুকাই আছে। সঁচাকৈ আমি আপ্লুত হৈছোঁ ল'ৰা ছোৱালীৰ প্ৰতিভা দেখি পেলাই। ল'ৰা ছোৱালীক আমি এইটো দিশত আমি আগুৱাই লৈ যাওঁ। যাৰ যিটো প্ৰতিভা আছে প্ৰতিভা মানে আমি আগুৱাই যোৱাৰ কাৰণে আমি বিদ্যালয় কৰ্তৃপক্ষই চেষ্টা চলাওঁ। বৃক্ষৰোপণ কুইজ কম্পিটিশ্যন আছিলে, আকস্মিক বক্তৃতা আছিলে, চিত্ৰাংকন আছিলে, দেহপ্ৰেমমূলক ধ্যান প্ৰতিযোগিতা আমি অনুষ্ঠিত কৰিছোঁ। আৰু আমাৰ হৈছে আজি আমাৰ ২:৩০ বজাৰ পৰা আজি বিয়লি ২:৩০ বজাৰ পৰা আমাৰ সাংস্কৃতিক অনুষ্ঠান হ'ব। আমি ল'ৰা ছোৱালীক লৈ একেলগে আমি আজিৰ দিনটো আমি আনন্দ ফূৰ্তিৰে আমি স্বাধীনতা দিৱস উদযাপন। মইৰাবাৰীৰ পৰা নছিদুৰ ৰহমানৰ ৰিপৰ্ট, প্ৰাতঃ টাইম। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।